নমস্কাৰ মৰমৰ ছাত্ৰ-ছাত্ৰীসকল যিসকল ছাত্ৰ-ছাত্ৰীয়ে 2026 বৰ্ষৰ মেট্ৰিক পৰীক্ষা দিবা তেওঁলোকৰ বাবে আজিৰ এই ভিডিঅ'টো অতিকৈ গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছো কাৰণ এতিয়া তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সাম চলি আছে আৰু হয়তো কিছুমানৰ চলিবহে তোমালোকে এই ফাৰ্ষ্ট ইউনিট টেষ্ট বিলাকত কেইটামান ভুল তোমালোকে কৰিব নালাগে আৰু লগতে কেইটামান অতিকৈ গুৰুত্বপূৰ্ণ আপডেটছো লৈ আহিছো আজিৰ এই ভিডিঅ'টোত এই সকলোবোৰ কথা তথ্য অনুসৰি আজিৰ এই ভিডিঅ'টো তোমালোকক জনাই দিম গতিকে ভিডিঅ'টো শেষলৈকে চাবা আৰু যদি এই চেনেলটো প্ৰথমবাৰ আহিছা তেন্তে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো অল বটনত প্ৰেছ কৰি ৰাখিবা যাতে এনে ধৰণৰ জৰুৰী ইনফৰমেশ্যনবোৰ সময়মতে লাভ কৰিব পাৰা আৰু এনেকুৱা এটা ভুল আছে যোনটো তুমি ভুল কৰিলে মেট্ৰিক পৰীক্ষা দিব নোপোৱা ছাত্ৰ-ছাত্ৰীসকল আমি নিবিচাৰো যে তোমালোকে মেট্ৰিক পৰীক্ষা দিব নোপোৱাটো সেইটোৰ কাৰণে মই তোমালোকক আগতীয়াকৈ জনাই দিছো তোমালোকে যাতে গম পোৱা এই ভিডিঅ'টো আমি দুটা আপডেটৰ কথা পাতিম প্ৰথমটো আপডেট হল যে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্ট এক্সামৰ মাৰ্কছবোৰ মেট্ৰিক পৰীক্ষাত এড হ'ব নেকি বহুতো ছাত্ৰ-ছাত্ৰী এই কনফিউজনত আছে বা আছিল মই তোমালোকক জনাই দিও যে তোমালোকৰ ফাৰ্ষ্ট ইউনিট টেষ্টটোৰ মাৰ্কছটো মেট্ৰিক পৰীক্ষাত এড নহয় এই কথাটো মই তোমালোকক এতিয়া জনাই দিছো চোৱা ফাৰ্ষ্ট ইউনিট টেষ্ট হাফ ইয়াৰলি সেকেন্ড ইউনিট টেষ্ট আৰু প্ৰি বৰ্ড এক্সাম ইয়াৰ মাৰ্কছখিনি কিন্তু সেবাৰ মাৰ্কছ পৰ্টেলত ভৰাই থাকিব লাগে শিক্ষকসকলেও তোমালোকক হয়তো নিশ্চয় কৈছে তেওঁলোকে ভয় খাইছা যে সেবাত চোন নাম্বাৰ দিব লাগিব এইটো এই কাৰণে ভৰাই যাব লাগে কাৰণ যদি লকডাউন হয় বা কিবা যদি বিফল হয় তেনেহলে কিন্তু তোমালোকক এই ইউনিট টেষ্ট হাফ ইয়াৰলি মাৰ্কছৰ ওপৰতহে মেট্ৰিক পৰীক্ষাৰ নম্বৰ দিব কিন্তু এনে নৰ্মেল কণ্ডিশ্যনত কিন্তু এইটো ফল নহয় এতিয়া আহিছো আমাৰ দ্বিতীয়টো আপডেটটোলৈ যোনটো খুবেই গুৰুত্বপূৰ্ণ হয় কাৰণ সেইটো যদি তোমালোকে ভুল কৰা তেনেহলে মেট্ৰিক পৰীক্ষা দিব নোপোৱাৰো চান্স আছে এই আপডেটটোনো কি হয় সেইটো হৈছে যে তোমালোকে পৰীক্ষাত এবসেন্ট নহবা তোমালোকে ইউনিট টেষ্ট ফাৰ্ষ্ট ইউনিট টেষ্টটো এটা সাধাৰণ পৰীক্ষা বুলি এবসেন্ট নহবা কাৰণ সেবাৰ নোটিছখনতো আছে যে the candidates who have not appeared in any internal examination of class 10 first unit test half yearly free board examination not be eligible to sit in the SSLC examination 2020-25 এইখনটো যোৱা বছৰ নোটিছ হয় কিন্তু এই বছৰো এইখন নোটিছে ফলো হ'ব ইয়াতে কি কৈছে যে তোমালোকক যদি ইউনিট টেষ্ট হাফ ইয়াৰলি বা প্ৰি বৰ্ড এক্সাম তাৰ ভিতৰত যদি গোটেইখিনি এক্সাম নিদিয়া তেনেহলে কিন্তু মেট্ৰিক পৰীক্ষা দিব নোপোৱা ইয়াতে ভাবি নলবা যে এটা এক্সাম নিদিলে কিবা হ'ব নেকি ধৰি লোৱা বা তোমাৰ কিবা এটা জ্বৰ হৈছে বা কিবা এটা প্ৰব্লেম হৈছে তেনেহলে কিন্তু তেনেকুৱা ক্ষেত্ৰত একো নহয় কিন্তু যদি গোটেই কেইটা এক্সাম নিদিয়া কিন্তু তাত তোমালোকে মেট্ৰিক পৰীক্ষা দিব নোপোৱা এইটো আছিল এটা আপডেট আৰু এটা কথা বহুতো ছাত্ৰ-ছাত্ৰী আমাৰ কমেন্ট বক্সত আহি প্ৰশ্ন কৰি আছিলে যে স্যাৰ আমি যদি ইউনিট টেষ্ট এক্সামত ফেল হওঁ তেনেতে কি হ'ব এতিয়াৰ পৰাই ভালকৈ পঢ়া যাতে ফেল নোহোৱা আৰু যদি মাৰ্কছ কম পোৱা তেনেহলেও কিন্তু চিন্তা কৰিব নালাগে কাৰণ এই ইউনিট টেষ্ট এক্সামবোৰৰ মাৰ্কছ কিন্তু মেট্ৰিক পৰীক্ষাত এড নহয় মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজি ভিডিঅ'টোৰ আপডেটখিনি ইমানেই আছিল যদি ভিডিঅ'টো ভাল পালা এটা লাইক কৰিবলৈ একেবাৰে নাপাহৰিবা আৰু ভিডিঅ'টো বন্ধুসকললৈ শ্বেয়াৰ কৰি দিবা আজিৰ ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে ধন্যবাদ